মানে আহি ভাল লাগিব। নমস্কাৰ, গুড মৰ্নিং, হেল্ল' ডিমা হাছাও, গৈ আছং। কালি মানে কল আহিছিল ডিমা হাছাওৰ পৰা, মোক মাতি পঠাইছে তাৰ পাহাৰ পৰ্বতে অলিয়ে গলিয়ে। ময়ো বোলো গৈ আছোঁ। বহুত কথা পাতিবলৈ আছে, শীতল বতাহৰ লগত, বন্ধু পাহাৰৰ লগত, আৰু ৰাস্তাবোৰৰ খবৰো লৈ আহিম। এই লংকা পাই গ'লোঁ। ৰাৱণৰ লংকা নহয় কিন্তু, ৰামৰ লংকাহে। বাইকত দানা ভৰাই ল'ম। বহুত খায় ৰাক্ষ বোলে লংকাতহে আছে, কিন্তু আজিচোন মোৰ লগতে ঘূৰি আছে। মা কচমি গছ গছনি কথা মোক ফাগলা বনাই দিছে। গানকে এটা গাব মন গৈছে, কম্প'জ কৰি গৈ আছোঁ। এইয়া ডিমা হাছাও গেটটো, চাহ পাই গ'লং। ডিমা হাছাও আহি গ'লং। কেনেকা চবেই, ভালে আছা? এইয়া ৰাস্তাকেইটা, বাপ্পাও কথা কৈ আছে। মুখৰা ঠিক মানুহৰ জীৱনটোৰ নিচিনা। বহু ঘাট প্ৰতিঘাট পাৰ কৰি আগুৱাই যাবই লাগিব। এয়াই জীৱন যাত্ৰা। অলপ ব্ৰেক, দুটামান ফটো উঠি লৈছোঁ। মজা আৰু যাত্ৰা আৰম্ভ। ফুল ডেভেলপমেণ্ট, কনষ্ট্ৰাকশ্যনৰ কাম ফুল স্পীডত চলি আছে। আজি ডিমা হাছাওৰ গোটেই ৰাস্তা দেখাম, চাই থাকিব দেই, স্কিপ নকৰিব। গান অলমষ্ট ৰেডি। ঘাই পথত ৰোলিং হুইল, বতাহৰ সুৰত ৰাগিনী, এই হাতৰ মুঠিত গোটেই পৃথিৱী। জয় কৰিম আমি, কত পাহাৰৰ অলিয়ে গলিয়ে, কত নীলা সাগৰৰ পাৰে, এই ডাৱৰৰ ফাকে ওৰে মন আকাশত আজি। গানটো কেনেকুৱা লাগিছে কমেণ্ট বক্সত আপোনালোকে জনাবচোন। আৰু গাম। বহুত ভোক লাগিছিল, কিবা এটা খাই লওঁ। নাই ভিডিঅ' কৰা নাই, দেখ सकते हो क्या? কি টাইপৰ মানুহ আপোনালোকে? বাঙি মিঠা হয় জানো? খা না, মিঠা লগত কি লাগে? নলটো আগতে ললে হয়। গুটিবিলাক পেলাই লওঁ নেকি? কেনে লাগিছে? বাঙি হোৱা নাই, গম পাওঁ মই নাখাওঁ এইটো। বিক্ৰী হোৱা নেকি? আপোনালোকে যোৱা নাই তুমি যাং? আহিলে মানে ডিমা হাছাওত মানে আহি ভাল লাগিব আৰু। কাছাৰত গুচি এই যাত্ৰাৰ পৰা এটাই কথা অনুভৱ কৰিছোঁ, মানুহৰ ইচ্ছা শক্তি প্ৰবল হ'লে সকলো বাধা নেওচি পাৰ হ'ব পাৰে। এই ৰাস্তা কঠিন, কিন্তু কঠিন চেলেঞ্জিং ৰাস্তা পাৰ কৰাৰ পিছত এটা সুন্দৰ ভাল লগা আমাৰ কাৰণে বহুত টাফটো ৰাস্তাটো। সেউজীয়া চাদৰত বহি খানিলি প্ৰকৃতিৰ তুলিকা, শান্তিৰ বননি, ও মোৰ মন মোহিনী। প্ৰকৃতিৰ কোলাত হাফলং টাউনখন সঁচাই বৰ ধুনীয়া। টাউনখন বহুত চাফা আৰু বহুত শান্ত। বেলেগ এটা দুনিয়াত উৰি আছোঁ। হেভেন সৰগত আছোঁ। ৰাইডৰ ফিল্ডটো লৈ লওঁ। ইমান ঠাণ্ডা বতাহ, কি শান্তি লাগিছে। মোৰ ভিডিঅ' যিসকলে চাই আছে, আপোনালোকে আহক ডিমা হাছাও। বহুত সুন্দৰ, বহুত ধুনীয়া ঠাই, জলবায়ু বহুত। এতিয়া এণ্ট্ৰি কৰি আছোঁ জাতিংগা ভিলেজত। ৱেলকাম টু জাতিংগা ভিলেজ, বিশ্ববিখ্যাত ঠাই, শুনিছোঁ মই।
বছৰত এবাৰ হেনো হাজাৰ হাজাৰ লাখ লাখ ইয়ালৈ ছুইচাইড কৰিবলৈ কি আচৰিত বহু পৰ্যটকৰ আকৰ্ষণৰ জাতিংগা প্লেচ প্ৰাকৃতিক মনোমোহা পৰিৱেশ মুক্ত আমি প্ৰয়োজন জানো শিকলিৰে এই পৃথিৱীৰ উদাৰতা এক মানৱ হোৱা এক ৰাস্তাৰে আগবাঢ়ি যাওঁ গানটো কমপ্লিট কৰিলোঁ দেই কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত পাহাৰ 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 চাৰিওফালে পাহাৰ পাহাৰৰ ওপৰত পাহাৰ বাহ ইমান ধুনীয়া গলি গলি সৰু সৰু ৰাস্তাবোৰ সঁচাই বিৰাট ধুনীয়া পিৰ 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 পিৰকৈ গৈ থাকা আজি যেন আকাশখনক ঠকিয়ে পামগৈ ইয়াতে কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ বৰষুণ 2-3 বাৰ দিছিল কম সময়ৰ কাৰণে দিছে বৰষুণ দিয়াৰ পিছত একদম সৰু সৰুকৈ পানীৰ ছিটুকনি গোটেই এৰিয়াটোকে ঢাকি থাকে ভাল লাগে গোটেই বৰষুণ তিতি নাযায় পানীৰ যিটো ছিটুকনি সেইটো হৈ থাকে এতিয়া সময় 5:30 বাজিল ৰাস্তা বহুতো যিহেতু ঘৰ যাব লাগে এইটো যাবলৈতো একেবাৰে মন নাই যাব লাগিব এতিয়া যদি আমি ওলাই নিদিওঁ তেতিয়াহ'লে চাগে বহুত বাই বাই আজি বিশেষ একো চোৱা নহ'ল কেৱল বাইকে চলালোঁ বৰ দীঘলীয়া ৰাস্তা ইয়ালৈ আহিলে অলপ টাইম লৈ আহিব লাগে বহুত ধুনীয়া ধুনীয়া ঠাই আছে আমি সময়ৰ অভাৱত নোৱাৰিলোঁ তুমজাঙলৈ যোৱাৰ ইচ্ছা বৰকৈ আছিল আৰু আই লাভ ডিমা হাছাৰো যাম বুলি ভাবিছিলোঁ যি কি নহওক ভাল লাগিল ভাল অভিজ্ঞতা নেক্সট টাইম আকৌ আহি ভালকৈ চাম এতিয়া অলপ ৰৈ দিওঁ মাইবং পাইছোঁ কিবা এটা আৱেগিক হৈছে কিবা এটা নিজৰ নিজৰ অনুভৱ হৈছে ঠাইডোখৰ বৰ ধুনীয়া আমাৰ ডিমাছা ভাইসকলে ইয়াতে ৰাজধানী পাতিছিল 16 শতিকাৰ পৰা 18 শতিকালৈ কছাৰী ৰাজবংশে মাইবঙক ৰাজধানী হিচাপে ব্যৱহাৰ কৰিছিল আজি সময় নাই উপায় নাই এদিন ভালকৈ চাম আলাই দাও খেৰছা ডিমাছা সমাজে প্ৰথম পাত্ৰী হিচাপে স্বীকৃতি দিছে তম ভাৱমূৰ্তি আৰু আধ্যাত্মিক অনুপ্ৰেৰণা আজিলৈকে ডিমাছা সমাজে ঐক্য সংহতি বজাই ৰখাত সহায় কৰিছে আধ্যাত্মিক থলী আলাইদো খেৰছা আপোনাক প্ৰণাম জনাইছোঁ আজিলৈ সকলোকে এৰিছোঁ যিসকলে মোৰ ভিডিঅ' ইমান পৰে চাই আছিল আপোনালোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ আৰু এটা বিশেষ অনুৰোধ আপোনালোকলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ফ'ল' কৰিব আৰু মোক এনেকৈ যাতে আপোনালোকে মৰম মটিভেশ্যনেল দি থাকে তাৰ বাবে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ